নহয় ছাৰ, এইটোতো নাজানো। ইয়াৰ আগত 2 মাহৰ আগত এনেকুৱা ভাবো কি মোৰ নামত এটা পেজ খুলি কোনোবাই দুশ্চক্ৰান্ত মানুহে এটা পেজ খুলিয়ে আমাৰ CM ছাৰক মানে ভাবুকি দিছিল। তাৰপিছত মোক গোলগঞ্জ থানাত উঠাই লৈ যায়। উঠাই লৈ যোৱাৰ পাছত মোক ইনকুৱাৰী কৰি দেখাত মানে কিছু পোৱা নাই। তাৰপিছত মোক গোলগঞ্জৰ পৰা মোক এৰি দিয়ে আৰু মোৰ মোবাইলটা এতিয়ালৈকে গোলগঞ্জ থানাতে আছে। মই মোবাইল আনাই নাই। আকৌ কালি এটা সজল সিং নামৰ এটা ধমকি মাৰিছিল। আজি ফিৰ আবার তোমার নিয়ে রকিবুল হোসেন সাহেবক ফির আবার আমার তোমার নিয়ে ধমকি মাৰিছিল। এইটো এইটো কাৰণত মই আজি গোলগঞ্জ থানাত গৈছোঁ। গোলগঞ্জ থানাত যাই কিনে মানে আমাৰ OC ছাৰক পোৱা নাই। আমি থানাৰ মজিদ এজাহার দিবলৈ গৈছিলোঁ। আমাৰ OC ছাৰে ক'লে যে আপুনি যিটো হালাগুড়াৰ মানুহ হয়, আপুনি হালাগুড়াতে এজাহাৰ দিয়ক। মই এতিয়া হালাগুড়া থানাত আহিছোঁ। এজাহাৰ মই এতিয়া মানে হালাগুড়া থানাত দিছোঁ। মোক এটাই ৰিকুৱেষ্ট, এই যিবিলাক মানুহ এনেকুৱা কাম কৰি আছে সেই মানুহবিলাক উচিত শাস্তি দিব লাগে। আপনার অ্যাকাউন্ট ফেক অ্যাকাউন্ট খোলা হয়েছে নাকি? হ্যাঁ, ফেক একাউণ্ট খোলা হৈছে। 2 মাহ আগত মোৰ মোবাইলটো লৈছে, কয় OC ছাৰে কৈছে যে তোমাৰ নিয়া এইটো ইনকুৱাৰী হৈ আছে, এতিয়া ইনকুৱাৰী কোনে কৰিছে এইটো ওলাই যাব। সেই কাৰণত মোকতো আৰু কোৱা নাই যে এজাহাৰ দিম বুলি, এজাহাৰ দিয়া বুলি। মই এজাহাৰ দিয়া নাই। তাৰ মাজতে আজি আকৌ আমাৰ এই সাংসদ রকিবুল হোসেন ছাৰক ফির আজি ভাবুকি দিছিল এইটো পেজৰ পৰা। একেটা পেয়েছে নাকি? হ্যাঁ, একেটাই পেজৰ পৰা। আৰু মই মোবাইল আনাই নাই। মোবাইল এতিয়ালৈকে থানাতে আছে, গোলগঞ্জ থানাতে আছে। এতিয়া মই এজাহাৰ দিছোঁ, যিবিলাক মানুহ এনেকুৱা কাম কৰিছে সেই মানুহবিলাকক উচিত শাস্তি দিব লাগে। নহয় ছাৰ, এইটোতো নাজানো। ইয়াৰ আগত 2 মাহৰ আগত এনেকুৱা ভাবো কি মোৰ নামত এটা পেজ খুলি কোনোবাই দুশ্চক্ৰান্ত মানুহে এটা পেজ খুলিয়ে আমাৰ CM ছাৰক মানে ভাবুকি দিছিল। তাৰপিছত মোক গোলগঞ্জ থানাত উঠাই লৈ যায়। উঠাই লৈ যোৱাৰ পাছত মোক ইনকুৱাৰী কৰি দেখাত মানে কিছু পোৱা নাই। তাৰপিছত মোক গোলগঞ্জৰ পৰা মোক এৰি দিয়ে আৰু মোৰ মোবাইলটা এতিয়ালৈকে গোলগঞ্জ থানাতে আছে। মই মোবাইল আনাই নাই। আকৌ কালি এটা সজল সিং নামৰ এটা ধমকি মাৰিছিল। আজি ফির আবার তোমার নিয়ে রকিবুল হোসেন সাহেবক ফির আবার আমার তোমার নিয়ে ধমকি মাৰিছিল। এইটো কাৰণত মই আজি গোলগঞ্জ থানাত গৈছোঁ। গোলগঞ্জ থানাত যাই কিনে মানে আমাৰ OC ছাৰক পোৱা নাই। আমি থানাৰ মজিদ এজাহাৰ দিবলৈ গৈছিলোঁ। আমাৰ OC ছাৰে ক'লে যে আপুনি যিটো হালাগুড়াৰ মানুহ হয়, আপুনি হালাগুড়াতে এজাহাৰ দিয়ক। মই এতিয়া হালাগুড়া থানাত আহিছোঁ। এজাহাৰ মই এতিয়া মানে হালাগুড়া থানাত দিছোঁ। মোক এটাই ৰিকুৱেষ্ট, এই যিবিলাক মানুহ এনেকুৱা কাম কৰি আছে সেই মানুহবিলাক উচিত শাস্তি দিব লাগে। আপনার অ্যাকাউন্ট ফেক অ্যাকাউন্ট খোলা হয়েছে নাকি? হ্যাঁ, ফেক একাউণ্ট খোলা হৈছে। 2 মাহ আগত মোৰ মোবাইলটো লৈছে, কয় OC ছাৰে কৈছে যে তোমাৰ নিয়া এইটো ইনকুৱাৰী হৈ আছে, এতিয়া ইনকুৱাৰী কোনে কৰিছে এইটো ওলাই যাব। সেই কাৰণত মোকতো আৰু কোৱা নাই যে এজাহাৰ দিম বুলি, এজাহাৰ দিয়া বুলি। মই এজাহাৰ দিয়া নাই। তাৰ মাজতে আজি আকৌ আমাৰ এই সাংসদ রকিবুল হোসেন ছাৰক ফির আজি ভাবুকি দিছিল এইটো পেজৰ পৰা। একেটা পেয়েছে নাকি? হ্যাঁ, একেটাই পেজৰ পৰা। আৰু মই মোবাইল আনাই নাই। মোবাইল এতিয়ালৈকে থানাতে আছে, গোলগঞ্জ থানাতে আছে। এতিয়া মই এজাহাৰ দিছোঁ, যিবিলাক মানুহ এনেকুৱা কাম কৰিছে সেই মানুহবিলাকক উচিত শাস্তি দিব লাগে।